বিএ পাছ পান ব্যৱসায়ী নুৰ মহম্মদৰ কাহিনী একালত চাকৰিৰ বাবে বহুতৰ পিছে পিছে দৌৰিছিল নুৰে এতিয়া সকলোৰে বাবে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে নুৰ মহম্মদে মৈৰাবাৰীত জীৱন সংগ্ৰামত হাৰ নমনা এক জিয়া বাস্তৱ কাহিনী হৈছে নুৰ মহম্মদ বিএ পাছ কৰা নুৰ মহম্মদে একালত চাকৰিৰ বাবে বহুতৰ পিছে পিছে দৌৰিছিল কিন্তু চাকৰি নাপাই হতাশ হোৱা নাছিল নুৰ দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়া নুৰৰ হাতত নাছিল এটকাও ধন অৱশেষত পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আত্মবিশ্বাসেৰে নিজৰ বাৰীতে থকা পৰিত্যক্ত এডোখৰ মাটিত আৰম্ভ কৰে পাণ খেতিৰ ব্যৱসায় বছৰি 5 পৰা 6 লাখ টকাৰ পাণ বিক্ৰী কৰি এতিয়া মৈৰাবাৰীত আন 10 জনৰ বাবে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে পাণ ব্যৱসায়ী নুৰ মহম্মদে আৰ্থিক নাটনিত পৰি পেলাই অন্ধকাৰ চাৰিওফালে তাৰপিছত এইটোতে চৰকাৰে চাকৰি বাকৰিও নিদিলে উপায়বিহীন হৈ পেলাই এইটোতেই লাগি আছোঁ পাণসমূহ ক'লৈকে আপুনি পঠিয়ায় মই এই পাণখিনি ভুলবান্দাত তাৰপিছত বৰঙাবাৰী মিকিৰপেটা ঢিং এইবিলাকত হেৰি কৰোঁ কিমান বিঘা মাটি আপুনি পাণ খেতি কৰিছে প্ৰায় 2 বিঘা মাটি মান মৈৰাবাৰীৰ পৰা ৰাফুল ইছলামৰ ৰিপৰ্ট ফিফ পিলাৰ